এটা কথা কম, আমাৰ অসমত শিল্পী জন্ম হ'বই নালাগে। কিয়নো অসমৰ ৰাইজে যিমান শিল্পীক মৰম কৰে, যিমান শ্ৰদ্ধা কৰে, চৰকাৰে নকৰে। কোনো চৰকাৰে আমি শিল্পীক সন্মান কৰা নেদেখিলোঁ। যদি দেখিলোঁ হয় জুবিন গাৰ্গৰ এজন মহান শিল্পীক, তেওঁলোকে কিয় সংৰক্ষণ নকৰিলে? তেওঁ এজন ইমান মহান শিল্পী হয়, তেওঁ এজন বিশ্বৰ শিল্পী হয়, কিন্তু তেওঁৰ কাষত এজন ডক্তৰ নাই, তেওঁৰ কাষত কোনো পঢ়া শুনাৰ কোনো বিষয়া নাই, কোনো আৰক্ষী নাই। আজি তেওঁ ছিংগাপুৰলৈ গ'ল, তেওঁ মৃত্যু হ'ল, আজি এমাহ হ'ল, কিন্তু তেওঁৰ ওচৰত কোনো ডক্তৰ নাই, কোনো এজনো মানে সংৰক্ষণ আৰক্ষী যোৱা নাই। যদি গ'লহেঁতেন হয়তো আজি জুবিন দা নমৰিলে হয়, জুবিন দা আমাৰ মাজত আছে। গতিকে এটাই কথা ক'ম, জুবিন দাৰ কাৰণে আমি ন্যায় বিচাৰিমেই, ন্যায় লাগিবই, আৰু ন্যায় নাপালে আমি এৰি নিদিওঁ। ন্যায় আমাক লাগিবই। জুবিন দাই কৈ গৈছিল যে পলিটিক্স নকৰিবা বন্ধু, কিন্তু জুবিন দাৰ মৃত্যুত এতিয়া পলিটিক্স চলি আছে। আমাক এই পলিটিক্স নালাগে, আমাক মিঠাতেল নালাগে, আমাক ন্যায় লাগে। আমি বিচাৰো খালি জুবিন দাৰ ন্যায়। আজি এমাহ হৈ গ'ল জুবিন দাৰ মৃত্যু হোৱা, কিন্তু আজিলৈ জুবিন দাৰ ন্যায় পোৱা নাই। ৰাইজৰ লগত হেমন্ত বিশ্ব চৰকাৰে আজি পলিটিক্স কৰি আছে। আমাক এই পলিটিক্স নালাগে, আমাক ন্যায় লাগে। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক। 2026 ইলেকশ্যন আহি আছে, 2026 ইলেকশ্যন আহি আছে। পলিটিকেল এজেণ্ডা হিচাপে যদি জুবিন দাক ইউজ কৰা হয়, জনসাধাৰণ হিচাপে আপোনালোকৰ দায়িত্ব কি? জুবিন দাক লৈ ৰাজনীতি নহ'ব, জুবিন দাক লৈ ৰাজনীতি নচলিব। আৰু যদি জুবিন দাক ন্যায় দিব নোৱাৰে 26 হেৰি হোৱাৰ আগত, তেতিয়াহ'লে আমি জুবিন দা চৰকাৰ আমি উভৰাই দিম। আমি নতুন প্ৰজন্ম হয়, আমি দেশ জ্বলাবও পাওঁ, দেশ ৰখাবও পাওঁ। জয় জুবিন দা, জয় জুবিন দা।